নমস্কাৰ, আসসালামু আলাইকুম। এই মুহূৰ্তত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে সুদূৰ নগাঁৱৰ পৰা এজনী জনপ্ৰিয় ছিংগাৰ। তেখেতে বা জনপ্ৰিয় এটা ভাইৰেল গীত গাইছে। তোমাৰ নামটো পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম সুমিনা বেগম। তুমি কোনটো গীত গাই তোমাৰ ঘৰ অৰিজিনেল জন্মস্থান ঘৰ ক'ত? নগাঁও। তুমি কোনটো গীত গাই ভাইৰেল হৈছে? দেশৰ কাৰণে যে গীতটো গাইছিলে এই গীতটো গোৱা। ৰাইজসকল পাহৰি নাযাবা, আমাৰ অসম আমি গঢ়ি মিলি জুলি থাকিবা। ৰাইজসকল পাহৰি নাযাবা, আমাৰ অসম আমি গঢ়িম আগবাঢ়ি আহা। হিন্দু মুছলিম একেলগে গঢ়িম অসমখনি, জাতিক লৈ ভেদাভেদ নকৰোঁ যে আমি। অসমখন আছিল আগত ইংৰাজৰে হাতত, স্বাধীন হৈছিল আমাৰ দেশৰ নাগৰিকৰ হাতত। ৰাইজসকল পাহৰি নাযাবা, আমাৰ অসম আমি গঢ়িম আগবাঢ়ি আহা। দেশখনত চলি আছে কিহৰ যে গণ্ডগোল, একে দেশৰ সন্তান আমি নকৰোঁ যে ভুল। একে মাটিৰ সন্তান আমি, একে আমাৰ তেজ, কিহক লৈ কৰিম আমি জাতিৰ ভেদাভেদ। ৰাইজসকল পাহৰি নাযাবা, আমাৰ অসম আমি গঢ়িম আগবাঢ়ি আহা। ধন্যবাদ। খুব ধুনীয়া এটা গীত গাইছে। তেখেতে বৰ্তমান দেশৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি, সেই পৰিৱেশৰ ওপৰত যিটো হিন্দু মুছলিম জাতি ভেদাভেদ চলি আছে, এই প্ৰথাটো সকলোৱে পাহৰি সকলোৱে ভাই বন্ধু হিচাপত সমিল মিলে থাকিব লাগে। ইয়াৰে কাৰণেই হয়তো গীতটি গাইছে। সকলোৰে জনপ্ৰিয় গীত, সকলোৱে সহযোগ জনায়।